সকলোকে নমস্কাৰ জনাইছোঁ। শিক্ষক নিযুক্তিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। খন্তেক সময় পূৰ্বে ফেচবুক যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয় যে স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পৰীক্ষাৰ ফলাফল অহা 17 অক্টোবৰ 2025 তাৰিখে ঘোষণা কৰা হ'ব। আকৌ এবাৰ কৈছোঁ যে স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পৰীক্ষাৰ যি ফলাফল অহা 17 অক্টোবৰ 2025 তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি ইতিমধ্যে মন্তব্য কৰিছে। প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰী আৰু ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ যি জ্বলন্ত সমস্যা বিদ্যালয় প্ৰাদেশিকৰণ হ'ব কেতিয়া, এই সম্পৰ্কে এই পৰ্যন্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো মন্তব্য নকৰিলে। শিক্ষক নিযুক্তিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত আমাৰ গতি অব্যাহত ৰাখি অহা 17 অক্টোবৰ তাৰিখে শিক্ষক যি নিযুক্তিৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব।